মই শ্যাম সুন্দৰ আজিৰ অন্য এটা ভিডিঅ'ত আপোনালোকলৈ স্বাগতম জনাইছো। বেয়া হাতৰ আখৰ হৈছে এটা অভিশাপ। ছাত্ৰ ছাত্ৰীসকলে এই অভিশাপৰ পৰা মুক্তি পাবলৈ হলে সাইন্টিফিক হ্যান্ডৰাইটিং মেথড ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ইংৰাজী আৰু অসমীয়া ভাষাৰ নিজৰ হাতৰ আখৰ ধুনীয়া কৰাৰ উপৰিও লিখন পদ্ধতিৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'ত আখৰৰ আদি অংশ ইনিশিয়েল পাৰ্ট অফ লেটাৰ্স ফুল টিক মাৰ্ক প্ৰয়োগ কৰি কেনেকৈ ইংৰাজী 6টা কাৰ্সিভ স্মল লেটাৰ্স অতি সহজে লিখিব পাৰি তাকে আলোচনা কৰিম। বাকি 20টা কাৰ্সিভ স্মল লেটাৰ লিখন বিধি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। ইংৰাজীৰ 6টা কাৰ্সিভ স্মল লেটাৰৰ লিখন বিধি শিকাৰ আগেই আখৰৰ আদি অংশ ফুল টিক মাৰ্কৰ লিখন বিধি শিকা উচিত। এই চিনটো হৈছে ফুল টিক মাৰ্ক। আমি ফুল টিক মাৰ্কটো লিখোতে লাইনৰ পৰা আমি স্টাৰ্ট কৰিব লাগে আৰু ফুল টিক মাৰ্কৰ অগ্ৰভাগটো সামান্য হেলনীয়া ৰাখিব লাগে। ফুল টিক মাৰ্কৰ অগ্ৰভাগটো সামান্য হেলনীয়া কৰি লিখিব লাগে। এনেকৈ আমি ফুল টিক মাৰ্ক আমি লিখি আমি অভ্যাস কৰিম। এতিয়া আখৰৰ আদি অংশ ইনিশিয়েল পাৰ্ট অফ লেটাৰ্স ফুল টিক মাৰ্কৰ বৈশিষ্ট্যবোৰ মন কৰিবলগীয়া। প্ৰথমতে আখৰৰ আদি অংশ ফুল টিক মাৰ্কটো 6টা কাৰ্সিভ স্মল লেটাৰৰ আদি অংশ ইনিশিয়েল পাৰ্ট অফ লেটাৰ্স হিচাপে ব্যৱহাৰ হয়। দ্বিতীয় বৈশিষ্ট্য হৈছে আখৰৰ আদি অংশ ফুল টিক মাৰ্ক প্ৰয়োগ কৰি লিখা বৰ্ণবোৰ বা লেটাৰৰ লিখন ৰাজধানী এক্সপ্ৰেছৰ দৰে দ্ৰুতগামী আৰু আটাইতকৈ ধুনীয়া হ'ব। তৃতীয়তে আখৰৰ আদি অংশ ফুল টিক মাৰ্ক প্ৰয়োগ কৰি 6টা লেটাৰৰ প্ৰতিটোকে একে পাকে লিখিব পাৰি। একে পাকে লিখাৰ উপৰিও 6টা লেটাৰক একে পাকে লিখিব পাৰি। চতুৰ্থতে আখৰৰ আদি অংশ ফুল টিক মাৰ্ক প্ৰয়োগ কৰি 6টা লেটাৰক বিভিন্ন স্টেপত লিখাৰ আগেই সি লেটাৰটো 2টা স্টেপত লিখি অভ্যাস কৰিব লাগে। সি লেটাৰটো লিখিতে ফাৰ্ষ্ট স্টেপ হৈছে ফুল টিক মাৰ্ক, সেকেন্ড স্টেপ হৈছে সি। ফাৰ্ষ্ট স্টেপ হৈছে ফুল টিক মাৰ্ক, সেকেন্ড স্টেপ সি। আমি এনেকৈ একে লেঠাৰিয়ে একে পাকে সি আখৰটো সুন্দৰকে লিখিব পাৰি। এনেকৈ সি লেটাৰটো লিখাৰ পিছত সি লেটাৰটো লিখন বিধি শিকাৰ পিছত আমি লিখাৰ পিছত এই 6টা লেটাৰ বিভিন্ন স্টেপত আমি লিখিব পাৰো। সি টু ফাৰ্ষ্ট স্টেপ হৈছে সি লেটাৰটো ফাৰ্ষ্ট স্টেপ ফুল টিক মাৰ্ক, সেকেন্ড স্টেপ সি। 2টা স্টেপত আমি সি লিখিব পাৰো। আকৌ এই আখৰৰ আদি অংশ ফুল টিক মাৰ্ক ফাৰ্ষ্ট স্টেপ, সেকেন্ড স্টেপ, থাৰ্ড স্টেপ, ফৰ্থ স্টেপ। এই 4টা স্টেপত আমি এটো লিখিব পাৰো। ডি আখৰৰ আদি অংশ ফাৰ্ষ্ট স্টেপ ফুল টিক মাৰ্ক, সেকেন্ড স্টেপ সি, থাৰ্ড স্টেপ এন্ড ফৰ্থ স্টেপ। আমি 4টা স্টেপত ডি আখৰটো লিখিব পাৰো। আকৌ জি আখৰৰ আদি অংশ ফুল টিক মাৰ্ক ফাৰ্ষ্ট স্টেপ, সেকেন্ড স্টেপ সি, থাৰ্ড স্টেপ এন্ড ফৰ্থ স্টেপ জি আখৰটো লিখিব পাৰো। আকৌ অ আখৰৰ আদি অংশ ফাৰ্ষ্ট স্টেপ ফুল টিক মাৰ্ক, সেকেন্ড স্টেপ সি, থাৰ্ড স্টেপ এন্ড ফৰ্থ স্টেপ অ লিখিব পাৰো 4টা স্টেপত। কিউ আখৰটো আমি ফাৰ্ষ্ট স্টেপ হৈছে ফুল টিক মাৰ্ক, সেকেন্ড স্টেপ সি, থাৰ্ড স্টেপ এন্ড ফৰ্থ স্টেপ, ফিফথ স্টেপ।
পাঁচটা স্টেপত আমি কিউ আখৰটো এনেকৈ লিখিব সহজে লিখিব পাৰি আখৰৰ আদি অংশ ফুল টিক মাৰ্ক প্ৰয়োগ কৰাৰ ফলত ওয়ার্ডৰ লেটাৰবোৰৰ মাজৰ ব্যৱধান সমান অনুপাতত থাকে যেনে ড কৰ্ড ফুল টিক মাৰ্ক ব্যৱহাৰ কৰি 6টা আখৰ অতি সুন্দৰকৈ লিখিব পাৰি আৰু আখৰ লিখন অতি সুন্দৰ হ'ব ভিডিওটো ইমানেই জয় আই